বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী এতিয়া উত্থাপন হৈছে। বিটিআৰৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন কৰা হৈছিল এই পৰিষদ। সংবিধান অনুসৰি 40 গৰাকী সদস্যৰে গঠিত হ'ব লাগে এই পৰিষদ। কিন্তু বৰ্তমান মাত্ৰ 14 গৰাকী সদস্যৰে পৰিষদ চলি আছে। তাকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে যুৱ কংগ্ৰেছৰ সম্পাদক বিক্ৰম ৰামচিয়াৰী। হল তেখেতলোকে কি কৰিলে 2021ত 14 জন ইএম আৰু এজন আপোনাৰ সিএম 14 জনৰ পৰাই মানে এজন সিএম পাতি কিনি আজিলৈকে মানে চলাই আছে। কোনো মানে আজিলৈকে উন্নতি বোলা বস্তুৱে নাই। এই কাউন্সিলৰ সীমা নিৰ্ধাৰণ কৰিব লাগে, কোনটো সমষ্টি কিমান গাঁও সোমাব তাৰ একো কাম নাই। আজিলৈকে নিৰ্বাচনৰ একো যা যোগাৰ নাই। আজিলৈকে আপোনাৰ বাজেটৰ কথাটো মানে বাজেটটো নাই বুলি ক'ব পাৰি। আজিলৈকে মানে একো এটা কাম মানে এই কাউন্সিলৰ ক্ষেত্ৰত এই বিজেপি গভৰ্ণমেণ্টখন মানে সঠিকভাৱে মানে কামটো মানে আজিলৈকে কৰা নাই। মানে কোনদিনাখন কি বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী এতিয়া উত্থাপন হৈছে। বিটিআৰৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন কৰা হৈছিল এই পৰিষদ। সংবিধান অনুসৰি 40 গৰাকী সদস্যৰে গঠিত হ'ব লাগে এই পৰিষদ। কিন্তু বৰ্তমান মাত্ৰ 14 গৰাকী সদস্যৰে পৰিষদ চলি আছে। তাকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে যুৱ কংগ্ৰেছৰ সম্পাদক বিক্ৰম ৰামচিয়াৰী। হল তেখেতলোকে কি কৰিলে 2021ত 14 জন ইএম আৰু এজন আপোনাৰ সিএম 14 জনৰ পৰাই মানে এজন সিএম পাতি কিনি আজিলৈকে মানে চলাই আছে। কোনো মানে আজিলৈকে উন্নতি বোলা বস্তুৱে নাই। এই কাউন্সিলৰ সীমা নিৰ্ধাৰণ কৰিব লাগে, কোনটো সমষ্টি কিমান গাঁও সোমাব তাৰ একো কাম নাই। আজিলৈকে নিৰ্বাচনৰ একো যা যোগাৰ নাই। আজিলৈকে আপোনাৰ বাজেটৰ কথাটো মানে বাজেটটো নাই বুলি ক'ব পাৰি। আজিলৈকে মানে একো এটা কাম মানে এই কাউন্সিলৰ ক্ষেত্ৰত এই বিজেপি গভৰ্ণমেণ্টখন মানে সঠিকভাৱে মানে কামটো মানে আজিলৈকে কৰা নাই। মানে কোনদিনাখন কি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।